স্বামী স্ত্ৰীৰ কাজিয়া তাৰ পিছত ব্লেকমেইল স্বামীৰ এই ঘটনা সংঘটিত হৈছে হাজোৰ এগৰাকী জীয়াৰীৰ সৈতে। নিজৰ হাজবেণ্ড মোৰ স্বামী গোলাঘাটৰ নিবাসী শ্ৰী জয়ন্ত কুমাৰ দত্ত তেওঁৰ লগত মই বিবাহ হৈছিলোঁ আৰু আজি বহুদিন ধৰি তেওঁৰ লগত আজি মই প্ৰায় আজি 12 বছৰ 13 বছৰ টৰ্চাৰ সহ্য কৰি মানসিকভাৱে শাৰীৰিকভাৱে মই নিৰ্যাতন সহ্য কৰি তেওঁৰ লগত আছো তেনেকৈ আছো। তেওঁ অত্যন্ত ড্ৰিংকছ কৰে, স্মকিং কৰে আৰু ইয়ালৈকে মই গম পাইছো যে ড্ৰাগছ এডিক্টেডো হয় আৰু সেইখিনি কৰি পেলাই তেওঁ মোক ইমানে মাৰপিট ইমানে মোক কি কৰিছে ঘুণীয়া কৰিছে মই ক'ব নোৱাৰো। 12 বছৰ পূৰ্বে গোলাঘাটৰ বৰুৱা বামুণ গাঁৱৰ জয়ন্ত কুমাৰ দত্তৰে হাজোৰ সংগীতা মজুমদাৰ নামৰ মহিলাগৰাকীৰ আছিল সুখৰ সংসাৰ। এগৰাকী কন্যাৰ সৈতে পিতৃ মাতৃৰ দিন বাগৰাৰ লগে লগে বিভিন্ন কথাক লৈ মনোমালিন্য হয়। মোৰ স্কুলত মোৰ ছোৱালী পঢ়ে স্কুলত সেইজনী ছোৱালী মোৰ স্কুলৰ আৰু মোৰ স্কুলৰ প্ৰিন্সিপালক আৰু মোৰ ছোৱালীৰ স্কুলখনৰ প্ৰিন্সিপালক আৰু ছাবজেক্ট টিচাৰক সকলোকে ফোন কৰি কৈছে যে মোৰ লগত হেনো সম্বন্ধ আছে আৰু মোৰ বিষয়ে মোক বহুত বেয়াকৈ এইবিলাক মোক বদনাম কৰি আছে। পৰৱৰ্তী সময়ত স্বামী তথা ফিন্দিৱালা এটিএমৰ বিষয়া জয়ন্ত কুমাৰ দত্তৰ শাৰীৰিক আৰু মানসিকভাৱে চলোৱা অত্যাচাৰ সহিব নোৱাৰি নিচিনা মানুহ এজনী মোৰ যদি আজি কিবা হৈ যায়, ধৰক মই যদি আজি সুইচাইড এটেম্প কৰিব লগা হয়, যদি মোৰ যদি কিবা হৈ যায় আৰু মোৰ ছোৱালীজনী যদি আজি কিবা হয়, তাৰ কাৰণে গোলাঘাট নিবাসী জয়ন্ত কুমাৰ দত্ত বৰ্তমান ফিন্দি যিটো আপোনাৰ এটিএমৰ সেয়া আছে তাৰ তেখেতে চাই গুৱাহাটীৰ ভাড়াঘৰত থকা স্বামীৰ গৃহ এৰিবলৈ বাধ্য হয় একমাত্ৰ কন্যাৰ সৈতে শিক্ষয়িত্ৰী পত্নী সংগীতা মজুমদাৰ। তাৰ পিছত স্বামী স্ত্ৰীৰ মাজত প্ৰায় 3 বছৰ ধৰি কোনো সম্পৰ্ক নাছিল যদিও লম্পট স্বামী জয়ন্ত কুমাৰ দত্তই গুৱাহাটী গোটানগৰৰ বন্ধু সুমন কুমাৰ দাসৰ সহযোগত নিকৃষ্ট ঘটনা সংঘটিত কৰাৰ অভিযোগ উঠিছে। সুমন কুমাৰ দাস সংগীতা মজুমদাৰৰ হাজবেণ্ড জয়ন্ত কুমাৰ দত্তই মোক এইবিলাক কৰিব দিছে, উল্টা পুল্টা ফটো বনাই মোক সুমন কুমাৰ দাস নামৰ যুৱকজনে এআইৰ জৰিয়তে মহিলাগৰাকীৰ সৈতে আপত্তিজনক ফটো ভিডিঅ' বন্ধু আৰু স্বামীয়ে মিলি সামাজিক মাধ্যমত ভাইৰেল কৰি সমাজত হেয় প্ৰতিপন্ন কৰিব বিচাৰিছে মহিলাগৰাকীক। এই সন্দৰ্ভত আজি সংগীতা মজুমদাৰ আৰু তেখেতৰ আত্মীয়ই সুমন কুমাৰ দাসক আটক কৰি সোধপোছ কৰাত এই কাণ্ড মহিলাগৰাকীৰ স্বামী জয়ন্ত কুমাৰ দত্তৰ নিৰ্দেশত কৰা বুলি স্বীকাৰ কৰে। সুমন কুমাৰ দাস সংগীতা মজুমদাৰৰ হাজবেণ্ড জয়ন্ত কুমাৰ দত্তই মোক এইবিলাক কৰিব দিছে, উল্টা পুল্টা ফটো বনাই মোক আনকি মহিলাগৰাকী কন্যাৰ বিদ্যালয় তথা নিকটাত্মীয় সকলোকে আপত্তিজনক ফটো তথা ভিডিঅ' প্ৰেৰণ কৰাৰ কথাও স্বীকাৰ কৰে। ফটো বনাইছে আৰু সেই ফটোবিলাক তাহাঁতে ছচিয়েল মিডিয়াত বোলে আপলোড কৰিব আৰু মোৰ ফেমিলি, মোৰ স্কুলৰ প্ৰিন্সিপাল, মোৰ ফেমিলি, মোৰ লগৰ যিমান মানুহ আছে চবকে সেইবিলাক ফটো দি আছে। মোৰ লগত এআই ফটো বনাই সেইবিলাক দি আছে, দি পেলাই মোক কৈ আছে মোক ব্লেকমেইল কৰিছে আৰু ইমানতে শান্ত নাথাকি সিহঁতে মোৰ একমাত্ৰ ছোৱালীজনী মোৰ স্কুলত মোৰ ছোৱালী পঢ়ে স্কুলত সেইজনী ছোৱালী মোৰ স্কুলৰ প্ৰিন্সিপালক আৰু মোৰ ছোৱালীৰ স্কুলখনৰ প্ৰিন্সিপালক আৰু ছাবজেক্ট টিচাৰক সকলোকে ফোন কৰি কৈছে যে মোৰ লগত হেনো সম্বন্ধ আছে আৰু মোৰ বিষয়ে মোক বহুত বেয়াকৈ এইবিলাক মোক বদনাম কৰি আছে। ভুক্তভোগী মহিলাগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি স্বামীয়ে সামাজিক মাধ্যমৰ সকলো একাউণ্ট আৰু ইমেইল একাউণ্ট হেক কৰি মানসিকভাৱে হাৰাশাস্তি চলাই আহিছে। ঘটনা সন্দৰ্ভত ভুক্তভোগী মহিলাগৰাকীয়ে পাণবজাৰ মহিলা থানা আৰু জালুকবাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰি স্বামী জয়ন্ত কুমাৰ দত্ত আৰু সহযোগী সুমন কুমাৰ দাসৰ উচিত শাস্তি বিচাৰিছে। মোৰ নিজৰ হাজবেণ্ড মোৰ স্বামী গোলাঘাটৰ নিবাসী শ্ৰী জয়ন্ত কুমাৰ দত্ত তেওঁৰ লগত মই বিবাহ হৈছিলোঁ আৰু আজি বহুদিন ধৰি তেওঁৰ লগত আজি মই প্ৰায় আজি 12 বছৰ 13 বছৰ টৰ্চাৰ সহ্য কৰি মানসিকভাৱে শাৰীৰিকভাৱে মই নিৰ্যাতন সহ্য কৰি তেওঁৰ লগত আছো তেনেকৈ আছো। তেওঁ অত্যন্ত ড্ৰিংকছ কৰে, স্মকিং কৰে আৰু ইয়ালৈকে মই গম পাইছো যে ড্ৰাগছ এডিক্টেডো হয় আৰু সেইখিনি কৰি পেলাই তেওঁ মোক ইমানে মাৰপিট ইমানে মোক কি কৰিছে ঘুণীয়া কৰিছে মই ক'ব নোৱাৰো আৰু সেইখিনি কৰি লাষ্টত যেতিয়া মই অসহায় হৈ পৰিছো তাৰপিছত মোৰ ওপৰত মোৰ পইচা মই নিজে এগৰাকী শিক্ষয়িত্ৰী হয়, গভৰ্ণমেণ্ট শিক্ষয়িত্ৰী, গতিকে মোৰ পইচাৰ ওপৰতো কৰিছে, মোৰ সম্পত্তি এইবিলাক সকলো লৈ পেলাই মোক বিভিন্ন ধৰণে মানসিক শাৰীৰিকভাৱে হেৰেছমেণ্ট কৰি মোক মাৰ পিট কৰি মোক কেইবাবাৰো মোক হস্পিটেলাইজ কৰিছে। কৰি অৱশেষত মই ইমান দিনে আজি মনে মনে আছিলো, ভাবিছিলো যে মই ইমানখিনিলৈকে আগ নাপাৰো। তাৰপিছত
মোৰ হাজবেণ্ডে মোৰ নিজৰ ছ'চিয়েল একাউণ্ট আজি বহু বছৰৰ পৰা হেক কৰি নিজে চলাই আছে। মোৰ জিমেইল, মোৰ ফেচবুক, মোৰ ইনষ্টাগ্ৰাম, মোৰ সকলোখিনি তেওঁ হেক কৰি তেওঁ নিজৰ মতে চলাই আছে। আৰু এতিয়া মোক কোনোফালে একোফালে বলে নোৱাৰি, একোফালে একো কৰিব নোৱাৰি। মই এতিয়া চুপচাপ আছো। আৰু মোক যেতিয়া মাৰপিটৰ সংখ্যা বেছিকৈ বাঢ়ি গৈ আছে, তাৰপিছত মই যেতিয়া পুলিচত গ'লো, পুলিচ কমপ্লেইন কৰিলো, তাৰপিছত তেওঁ কি কৰিছে, এতিয়া বেলেগ এজন ল'ৰাক লগোৱাই পেলাই মোৰ গোটেইখিনি ইমেইল ID গতিকে সকলোখিনি তাক দি দিছে। সেই ল'ৰাটোৰ লগত লগ লাগি, সেই ল'ৰাটোৰ নাম হৈছে সুমন কুমাৰ দাস। তাৰ লগত লগ লাগি মোক এতিয়া আজি যোৱা 3-4 দিন ধৰি মোক অত্যাচাৰ কৰি আছে। মোৰ AI কিছুমান ফটো বনাইছে আৰু সেই ফটোবিলাক তাহাঁতে ছ'চিয়েল মিডিয়াত বোলে আপলোড কৰিব। আৰু মোৰ ফেমিলি, মোৰ স্কুলৰ প্ৰিন্সিপাল, মোৰ ফেমিলি, মোৰ লগৰ যিমান মানুহ আছে চবকে সেইবিলাক ফটো দি আছে। মোৰ লগত AI ফটো বনাই সেইবিলাক দি আছে, দি পেলাই মোক কৈ আছে, মোক ব্লেকমেইল কৰিছে। আৰু ইমানতে শান্ত নাথাকি সিহঁতে মোৰ একমাত্ৰ ছোৱালীজনী, মোৰ স্কুলত যিখিনি মোৰ ছোৱালী পঢ়ে স্কুলত, সেইজনী ছোৱালী মোৰ স্কুলৰ আৰু মোৰ স্কুলৰ প্ৰিন্সিপালক আৰু মোৰ ছোৱালীৰ স্কুলখনৰ প্ৰিন্সিপালক আৰু ছাবজেক্ট টিচাৰক সকলোকে ফোন কৰি কৈছে যে মোৰ লগত হেনো সম্বন্ধ আছে আৰু মোৰ বিষয়ে মানে মোক বহুত বেয়াকৈ এইবিলাক মোক বদনাম কৰি আছে। মই এজনী বদমাছ হয়, মই মোৰ ফটো হেৰি কৰি আছে, মই বোলে মোৰ বহুতৰ লগত বোলে মই হেৰি কৰি আছো, এইবিলাক মোক চব বদনাম কৰিছে। আৰু মোৰ ফটো দিছে, AI ফটো কেইখন বনাইছে আৰু সকলোকে মোৰ এইবিলাক কথা কৈ পেলাই মোক মানে মানসিকভাৱে হেৰেছমেণ্ট কৰি আছে। এতিয়া মোক মাৰাৰ ভাবুকি দিছে, মোক বোলে সিহঁতে লগ লাগি মোক মাৰিব, মাৰ্ডাৰ কৰিব। এতিয়া মোৰ ঘৰত গৈ পেলাই ৰখি আছে। সেই মোৰ হাজবেণ্ডে যিটো ল'ৰাৰ লগত লগ লাগি কামখিনি কৰিছে, সেই ল'ৰাটোক মোৰ ঘৰত পঠাইছে। সি এতিয়া ঘৰত ৰখি আছে, মই থাকো য'ত মোৰ ছোৱালীক লৈ, তাত গৈ পেলাই সিহঁতক পঠাইছে, মানুহ পঠাইছে মোক মাৰিবৰ কাৰণে, মোক মাৰ্ডাৰ কৰিবৰ কাৰণে। গতিকে মই উপায়বিহীন হয় মই আৰক্ষীৰ ওচৰত চাপিছো, আৰক্ষীৰ ওচৰত মই কেছ ৰেজিষ্টাৰ কৰিছো। তাৰপিছতো এই গোটেইখিনি কথা মই আপোনালোকৰ আগত জনাইছো এই কাৰণে, কাৰণ মোৰ নিচিনা মানুহ এজনী, মোৰ যদি আজি কিবা হৈ যায়, ধৰক মই যদি আজি ছুইচাইড এটেম্প কৰিব লগা হয়, যদি মোৰ যদি কিবা হৈ যায় আৰু মোৰ ছোৱালীজনী যদি আজি কিবা হয়, তাৰ কাৰণে গোলাঘাট নিবাসী জয়ন্ত কুমাৰ দত্ত, বৰ্তমান ফিন্দি যিটো আপোনাৰ ATM-ৰ সেয়া আছে, তাৰ তেখেতে চাই, তাৰ তেওঁ RM হয়। গতিকে সেই জয়ন্ত কুমাৰ দত্ত আৰু গুৱাহাটীৰ নিবাসী আপোনাৰ গোটানগৰৰ সুমন কুমাৰ দাস যে লগ লাগি পেলাই এই দুজন ব্যক্তি মোৰ আৰু মোৰ ছোৱালীৰ জীৱনৰ ধ্বংসৰ বাবে দায়ী হ'ব। যদি মোৰ আৰু মোৰ ছোৱালীৰ যদি জীৱন ধ্বংস হয়, আমাৰ যদি কিবা হয়, তেতিয়াহ'লে জয়ন্ত কুমাৰ দত্ত আৰু সুমন কুমাৰ দাস, জয়ন্ত কুমাৰ দত্তৰ ঘৰ হৈছে গোলাঘাট আৰু সুমন কুমাৰ দাসৰ ঘৰ হৈছে গুৱাহাটী গোটানগৰ। আৰু যোনজন কি হেকাৰ, যাৰ লগত লগ লাগি আজি মোক এইখিনি হেৰেছমেণ্ট কৰি আছে, গতিকে এইখিনি আপোনালোকক মই জনাই থৈ দিছো। নিউজ ডেস্ক ৰিপৰ্ট N24 আছাম।